আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নগৰ মৰিকলঙত যি ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল সেই ডকাইতি কাণ্ডত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে চিকিৎসকৰ পত্নী ৰূপৰেখা ভূঞাই ২৪ এপ্ৰিলত এই ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল ৫ জনীয়া এটি ডকাইতৰ দলে প্ৰথমতে চিকিৎসক গৰাকীৰ পত্নীকো প্ৰহাৰ কৰিছিল আৰু তাৰ পাছত চিকিৎসক গৰাকীৰ পত্নী ৰূপৰেখা ভূঞাক গুৱাহাটীৰ এখন চিকিৎসালয়ত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু ইতিমধ্যে কালিৰ দিনটোত যদি আমি চাও কালিৰ দিনটোত চিকিৎসক গৰাকীৰ পত্নীয়ে প্ৰাণ হেৰুৱাইছে মৃত্যুক আকোৱালি লৈছে আৰু তাৰ পাছতে এতিয়া এই ভয়ংকৰ ডকাইতি কাণ্ডৰে জড়িত যিসকল দোষী আছে সেই দোষীসকলৰ এতিয়া শাস্তিৰ দাবী বিচাৰিছে দোষীয়ে দৃষ্টান্তমূলক শাস্তিৰ দাবী বিচাৰিছে অসমীয়া যুৱ মঞ্চই আমি এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে নগৰ মৰিকলঙত ডকাইতৰ প্ৰহাৰত আহত হৈ মৃত্যুক আকোৱালি লয় ৰূপৰেখা ভূঞাই ২৪ এপ্ৰিলত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ২৪ এপ্ৰিলত ৫ জনীয়া ডকাইতৰ দলে প্ৰহাৰ কৰিছিল ডাক্তৰ ৰঞ্জিত শইকীয়াৰ লগতে পত্নী ৰূপৰেখা ভূঞাক আৰু দোষীক কঠোৰ শাস্তিৰ লগতে আৰক্ষী প্ৰশাসনে ভাড়াঘৰসমূহত থকা লোকৰ নথিপত্ৰসমূহৰ লগতে সন্দেহজনক লোকৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী এতিয়া অসমীয়া যুৱ মঞ্চৰ আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো ২৪ এপ্ৰিলত যি ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল নগাঁৱৰ মৰিকলঙত এই যি ভয়ংকৰ ডকাইতি কাণ্ড ৫ জনীয়া ডকাইতৰ দলে প্ৰহাৰ কৰিছিল চিকিৎসক ৰঞ্জিত শইকীয়াৰ লগতে পত্নী ৰূপৰেখা ভূঞাক আৰু প্ৰহাৰত তেওঁ চিকিৎসক গৰাকীৰ পত্নীক গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন কৰা হৈছিল চিকিৎসাধীন অৱস্থাত কালিৰ দিনটোত তেওঁ মৃত্যুক আকোৱালি লৈছে আৰু এই যি ভয়ংকৰ ঘটনা এই ঘটনাৰ সন্দৰ্ভত এতিয়া অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াই বিশেষ মন্তব্য কৰিছে যে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগিব দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰাৰ লগতে যিসকল ভাড়াঘৰত লোক থাকে সেই সন্দেহজনক লোক থাকে সেই সকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে কেৱল ইমানেই নহয় আৰক্ষী প্ৰশাসনে ভাড়াঘৰসমূহত থকা লোকৰ নথিপত্ৰসমূহ পৰীক্ষা কৰি সন্দেহজনক লোকৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী জনাইছে আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো যি আসলে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এক প্ৰকাৰে যদি এই ঘটনা আমি চাও এই ঘটনাই কিন্তু ৰাজ্য কঁপাই গৈছিল ৫ জনীয়া যি ডকাইতৰ দল সেই দলে প্ৰহাৰ কৰিছিল ডাক্তৰ ৰঞ্জিত শইকীয়াৰ লগতে পত্নী ৰূপৰেখা ভূঞাক আৰু তাৰ পাছতেই চিকিৎসক গৰাকীৰ পত্নীক মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন কৰোৱা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে ইতিমধ্যে মৃত্যু হৈছে ৰূপৰেখা ভূঞাৰ কালিৰ দিনটোত মৃত্যু হৈছে আৰু তাৰ পাছতে যদি আমি চাও তেনেহলে এতিয়া কিন্তু দোষীয়ে শাস্তি লাভ কৰিব লাগিব এই ক্ষেত্ৰত অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াই সামাজিক মাধ্যম যোগে ভিডিঅ' প্ৰেৰণ কৰিছে আৰু কৈছে যে দোষীয়ে শাস্তি লাভ কৰিব লাগিব কেৱল ইমানেই নহয় আকাশ শইকীয়াই আন কেইবাটাও বৃহৎ মন্তব্য কৰিছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো যে আৰক্ষী প্ৰশাসনে এতিয়া ভাড়াঘৰসমূহত থকা লোকৰ নথিপত্ৰসমূহ পৰীক্ষা কৰিব লাগে পৰীক্ষা কৰি যিসকল সন্দেহজনক লোক আছে সেই সন্দেহজনক লোকৰ ওপৰত কিন্তু ব্যৱস্থা ল'ব লাগে এইদৰে এতিয়া দাবী জনাইছে অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াই আমাৰ হাতত মন্তব্য আছে আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আমি অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰিছো যিহেতু আমি দেখিবলৈ পাওঁ যে নগাঁৱত এটা ইমান দুখ লগা এটা ঘটনা ঘটি গ'ল গতিকে চালে দুখত সঁচা কথাত ক'বলৈ গোটেই অসমবাসী ৰাইজ গোটেই ভাৰতবাসী ৰাইজ আজি দুখত মৰ্মাহত হৈছে কাৰণ এটা কণমানি শিশু থাকি গৈছে আৰু আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আগতেও আমি কৈ আহিছিলোঁ যে মিয়া মানে হৈ গ'ল চোৰ মিয়া মানে হৈ গ'ল ডকাইত মিয়া মানে হৈ গ'ল ড্ৰাগছৰ বেপাৰী মিয়া মানে হৈ গ'ল ৰেপিষ্ট মিয়া মানে হৈ গ'ল গাড়ী চোৰ সকলোতে মিয়া নকল পইচা নকলৰ চবলৈ সকলোতে অকল মিয়া 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 গতিকে এই মিয়াসকলক যেতিয়া আমি আগৰ পৰা কৈ আহিছিলোঁ যে মিয়া মানে ডকাইত কিন্তু এছামে বেয়া পাইছিলে কিন্তু আমি কোনো ধৰণৰ কাৰো ধৰ্মৰ প্ৰতি আমাৰ কোনো ধৰণৰ আক্ষেপ নাই কিন্তু আপোনালোকে নিজে চিন্তা কৰক যে এইখিনিয়ে কাক কেনেকৈ বদনাম কৰিছে আপোনালোকে নিজে এটা চিন্তা কৰি লওক আৰু এই মিয়াখিনিক যি কিছুমানে প্ৰীতি দেখুৱাই থাকে এই প্ৰীতিৰ পৰা একদম আঁতৰি যাবৰ বাবে আহ্বান জনাইছোঁ আই ন এতিয়া অতি শীঘ্ৰে অসমৰ জনগণে শিক্ষা দিলেই আৰু এতিয়াও যদি শিক্ষা আপোনালোকে বুজি নুঠে শিক্ষা নলয় কিন্তু বহুত পলম হৈ যাব গতিকে কাৰণ কেলৈ চাওক অসমতে অসমীয়া নিৰাপত্তা নাইকিয়া হৈ গৈছে
এই ৰূপৰেখা শইকীয়া যিগৰাকী মহিলা কি ধৰণে কেনেকৈ ধৰণে হত্যা কৰিলে আপোনালোকে চাওকচোন এই মিয়াখিনিয়ে। গতিকে আজি এটা কথা আমি অসমীয়া যুৱ মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ, নৱগঠিত যিখন চৰকাৰ অহাকালিলৈ গঠন হ'ব সেইখন চৰকাৰৰ প্ৰতি আমাৰ আহ্বান অনুৰোধ, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এই নৰপিকাচকেইটাক যিকেইটাই আমাৰ ৰূপৰেখা শইকীয়া নামৰ মহিলাগৰাকীক হত্যা কৰিলে এই হত্যাকাৰীকেইটাক কোনো ধৰণৰ জেল, কোনো ধৰণৰ ফাঁচি কথা নাহে, চিধা এনকাউণ্টাৰ লাগে। আৰু আমি আশাবাদী যে অহাকাইলৈ আপুনি শপত গ্ৰহণ লোৱাৰ পিছতে আমি তাৰ পিছদিনাখনি আমি ভাল খবৰ পাম বুলি আপোনাৰ আমি অসমবাসী ৰাইজে আমি ৰৈ থাকিম। চিধা কথা যি এই উমৰ আলী, খাইজুল ইছলাম, নজৰুল ইছলাম, মিণ্টু হুছেইন, যি এই 4জনৰ যুৱকৰ উপৰিও যিকেইজন যুৱক আছে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, এটাকে এনকাউণ্টাৰ কৰিব লাগে। চিধা কথা, স্পষ্ট কথা। কাৰণ কেলৈ এটা কণমানি থাকি গৈছে, এডাল মানুহ কি সোণৰ চেইন পিন্ধিব নোৱাৰিব? তহঁতৰ লাজ নাই? এই মিয়াখিনিৰ লাজ নাই? তহঁতি বাংলাদেশতো গুচি নাযাওঁ? আৰু এটা কথা আমি দেখিবলৈ পালোঁ, যোৱা কালিৰ পৰা দেখিছোঁ যে বাংলাদেশত যিটো ভয়াৱহ ৰূপত প্ৰতিবাদ কৰিছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এগেইনষ্টত প্ৰতিবাদ কৰা দেখিছোঁ, ভাৰতৰ এগেইনষ্টত প্ৰতিবাদ কৰা দেখিছোঁ যে ভাৰতখনে তেওঁলোকে নিষেধ কৰি পেলাব, অসমখন নিষেধ কৰিব পেলাব। গতিকে দম আছে, খিলঞ্জীয়া অসমীয়া, কিন্তু জাগিলে তহঁতৰ তত নাপাবি। তহঁতি দৌৰাই কিন্তু তহঁতক অৱস্থা বেয়া কৰি দিব, কিন্তু দৰাই পিতা হ'ব। কিন্তু আৰু এটা কথা আমি প্ৰশাসন তথা আমি লগতে চৰকাৰক এটা কথা আপোনাৰ আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যে অনতি পলমে এই 4টাক এনকাউণ্টাৰ কৰাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই কিন্তু বেলেগ ধৰণে কিন্তু বেলেগ পৰিস্থিতিত গুচি যাব। কাৰণ কেলৈ আমাৰ নিজৰ মানুহক মাৰি থাকিম, আমি চাই থাকিম। কেতিয়াবা দেখিম বিহাৰীয়ে মাৰিব, কেতিয়াবা দেখিম মাৰোৱাৰী মাৰিব, কেতিয়াবা দেখিম মিয়াই বাংলাদেশীয়ে মাৰিব। তো অসমত কি অসমৰ নিৰাপত্তা নাইকিয়া হৈ গৈছে? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা আহ্বান জনাব বিচাৰিম, নৱগঠিত যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব, আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে এইকেইটাক অতি শীঘ্ৰে এনকাউণ্টাৰ কৰিব লাগে। একদম অৱস্থা কিন্তু নহ'লে বেয়া কৰি দিম মানে। কাৰণ আমাৰ মুখ্যমন্ত্ৰীক বাংলাদেশৰ পৰা ৱাৰ্ণিং দিব পৰা হৈ গ'ল, প্ৰধানমন্ত্ৰীক ৱাৰ্ণিং দিব পৰা হৈ গ'ল। ক'ত সাহস পাইছ? আৰু ইয়াতে খাবি, ইয়াতে কৰিবি, ইয়াতে মানুহ ডকাইত কৰিবি। গতিকে আমি এটা কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে প্ৰত্যেকখন জিলা আয়ুক্তক আপোনালোকে নিৰ্দেশ দিয়ক যে আমাৰ যিসমূহ ইটা ভাটা চলি আছে, যিসমূহ ভাড়াঘৰত দম শ মিয়া আপোনাৰ ইটা ভাটাত আছে, শ মিয়া আপুনি দেখিব যে ক'ৰবাত ভাড়াঘৰত আছে। গতিকে তন্নকে তেওঁলোকৰ কি কয় ডকুমেণ্টখিনি চাব লাগে, আৰু চাই যিসমূহ বাংলাদেশী একদম বল্ডেজাৰ লগাই আপুনি মানে এনকাউণ্টাৰ কৰে, কি কৰে, একদম বাংলাদেশত পুচবেক কৰিব লাগে। চিধা কথা আমাৰ দাবী সেইটোৱে। আৰু আগতো আমি কৈছিলোঁ অসম চৰকাৰক যে ভাল কামত সদায় আমি অসম চৰকাৰৰ লগত আছিলোঁ, থাকিম। এই মিয়া খেদা ক্ষেত্ৰত, বাংলাদেশী ক্ষেত্ৰত যেনেকৈ আমি অসমীয়া যুৱ মঞ্চত থিয় হৈ আগতেও আছিলোঁ, এতিয়াও থিয় হৈ থাকিম, আগন্তুক দিনতো থিয় হৈ থাকিম। কাৰণ কেলৈ আমাৰ মা ভনীক চকু দিব বাৰে আমি কিন্তু সহ্য নকৰিম। চিধা কথা আমি কিন্তু সহ্য নকৰিম, চিধা কথা। গতিকে নৱগঠিত চৰকাৰক এটা আহ্বান জনাইছোঁ যে প্ৰত্যেকখন জিলা আয়ুক্তক আপুনি মই আকৌ কৈছোঁ যে এটা অৰ্ডাৰ প্লেচ কৰক, আৰু যিবিলাক অবৈধ বাংলাদেশী য'ত আছে এটাকে চুচৰ পেটত ধৰি আনি বাংলাদেশত পেলাই দিয়ক। আমি আপোনালোকত আছোঁ আৰু থাকিম। আৰু এই নৰপিকাচকেইটা কিন্তু কোনো ধৰণৰ আমি জেল আমি নাজানো, এইকেইটাক এনকাউণ্টাৰ কৰক, আৰু আমি আপোনাৰ পৰা ভাল খবৰ পাম বুলি আমি আশা থাকিম। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768, 9181022366 আৰু 9181022377।